নমস্কাৰ মোৰ চেনেলৰ আন এটা ব্লগলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনালোঁ। আজি আমি আহিছিলোঁ জুলে। টিকেট আজিকালি অফলাইন নহয়, অনলাইন টিকেট হয়। আৰু এইকণ সময়তে অকণমান ৰিয়া আৰু ৰিধিয়ে ইফাল সিফাল ঘূৰি ফুৰিছে। অকণমান পৰিৱেশটো দেখুৱাইছোঁ মই, তাৰপাছতে ভিতৰৰ পৰিৱেশটো দেখুৱাম। আৰু বেগটো আমাৰ চেক কৰি নিদিয়ে, প্লাষ্টিকৰ বটল অনাৰ কাৰণে পইচা এটা জমা লৈছে, পিছত সেইটো ৰিফাণ্ডেবল হয়। আৰু সেইফালে টৰ্টইজ আছে এনেকৈ এতিয়া দাঙি দাঙি। আৰু ভিডিঅ'টো অকণমানো স্কিপ নকৰাকৈ শেষলৈকে চাব। আৰু ভিডিঅ'টো কেনেকুৱা লাগিছে পিছত কমেণ্ট বক্সত জনাব, জনালে ভাল লাগিব। ঠিক আছে, এতিয়া আমাৰ লগত আহক। খোজকাঢ়ি আমনি লাগি যাব। এইফালে কি আছে দেখুৱাই গৈ থাকোঁ আপোনালোকক। এফালৰ পৰাই নতুনকৈ মেম্বাৰ এখন আনিছে। আৰু জিৰাফ আগতে আছিলে বহুত বছৰ আগতে, কিন্তু মৰি গৈছিলে। এইবাৰ আকৌ আনিছে। এইবাৰ অকণমান আঁতৰত থৈছে, আগতে বহুত ওচৰত আছিলে, বহুত ওচৰৰ পৰা চাব পৰা হৈছিলে। এতিয়া মানে বহুত আঁতৰত থৈছে। দেই ভিতৰৰ ফালে আছে, কিমান দূৰ দেখা পাইছে গম নাপাওঁ, কিন্তু চেষ্টা কৰিছোঁ দেখুৱাবলৈ। ব্লেকটো ইগল নেকি ওপৰটো? ধুনীয়া পেৰট বা, ইমান ধুনীয়া ধুনীয়া পেৰট আছে দেখোন। গ্ৰে, গ্ৰীণ, হোৱাইট, ব্ৰাউন চব আছে দেখোন কালাৰ, ভেৰাইটিজ কালাৰ পেৰট। ইমান ধুনীয়া লাগিছে এইকেইটা। বহুতকেইটা আছে, জাংগল কেট হয়, বহুত আছে, কমেও 5-6টামান আছে। জুলাই আহিলে বহুত টাইম লৈ আহিব। আমি বহুত সোনকালে ওলাইছোঁ, আমি 11-12টামান বজাতে ওলাইছোঁ। আৰু এইকেইটা আমাৰ বেক চাইডে আছে পহু। তাই নিজে দেখিলে আৰু বায়েকক নেদেখালে তাই থাকি যায়, সেইটো কাৰণে আকৌ বায়েকক মাতিছে, বায়েকেও চাব লাগে। মোৰ দেখিছেনে অৱস্থাটো? হয়তো লৈ আহিছোঁ, অকণমান কিবা কিবি অকণমান চেঞ্জ হৈছে। বহুত বছৰ মানে 4-5 বছৰমান আগতে আহিছিলোঁ। ৰিয়া 1.5 বছৰমান থাকোঁতে আহিছিলোঁ। ৰিধি এইবাৰ প্ৰথম আহিছে ৰিধি। বহুত খোজকাঢ়িব লাগে আৰু এনেই ভালেই পাওঁ আহি, কিন্তু এহঁতক লৈ ইমান খোজকাঢ়ি আহিবলৈ ভাগৰ লাগি যায়। তো ইমান বছৰ অহাই নাছিলোঁ, এইডালে বেছি কষ্ট দিছে মোক। এটা চৰাই আছে আৰু ইমান ডাঙৰ ডাঙৰ কচু, এইবোৰ কচু খায়, কিবা ওলকচু নেকি চাগে এইবিলাক। বহুত আছে চৰাই, এইকেইটা চৰাই আছে। ভাগৰ লাগিছেনে? ইয়াৰ ইমান ভাগৰ লাগিছে। হেৰি এডাল মাৰি এডাল লৈ লৈছে, এইডালতে এনেকৈ খুচি ওপৰলৈ গৈ থাকে ন, বুঢ়া মানুহ যায় যে। এণ্ট্ৰি নাই। আৰু এইটো চাইডে যদি যায় 100 rupees ফাইন লাগিব, কি থোৱা আছে ইয়াতে। কি এফালে এইটো চাইডে কি আছে? এটাই আছে গ'লগে। ৰিধি ভাগৰ নাই লগা ন? ভাগো নাই, ৰিধি ভাগৰ নাই লগা দেই। ৰাম, কিমান চিৰি বগাব লাগিব। সেইটো আহি গৈছে, ওচৰত আহি গৈছে। आराम से
হিমালয়ান ব্লেক বিয়াৰ চাই আহিলোঁ আৰু আগতে মই কৈছিলোঁ যে জিৰাফকেইটা ৰাখিছিলে আগতে এইটোতে আছিলে মোৰ বেক চাইডে আছিলে এইটোতে আছিলে এতিয়াতো দূৰত আছে এতিয়া ইয়াত থাকোঁতে বহুত ধুনীয়াকৈ চাব পৰা হৈছিলে বহুত ওচৰৰ পৰা চাব পৰা হৈছিলে এতিয়া দূৰত দিলে অকণমান আঁতৰ হয় আৰু তথাপি ইয়াতে কি লিখা আছে লতামাকুৰি বা নিগনি পহু আৰু শগুন আৰু এইটো খোৱা বস্তুটোৱে আনিছোঁ এইটো হয়তো যেতিয়ালৈকে খালী নহয় যেতিয়ালৈকে খুৱাব নোৱাৰোঁ তেতিয়ালৈকে মানে কাণটো বিষাই থাকে এতিয়া লায়ন চাওঁগৈ এইফালে আৰু আপোনালোকক দেখুৱাম অ' মাই গড লায়নটো বহুত ভিতৰত আছে সেইটো আৰু ইয়াতে টাইগাৰ আছে এইকেইটা বহুত দূৰত আছে এইটো চাইডে বটানিকেল গাৰ্ডেন এখন বটানিকেল গাৰ্ডেন বন্ধ আছে সদায় এখন বন্ধই থাকে বহুত বছৰ আগতে খোলা আছিল এতিয়া বন্ধ কৰি থয় আজিকালি বহুত বছৰ হ'ল বন্ধ কৰাও বহুত বছৰ হ'ল তাৰপাছত আৰু বেয়া খাব নোৱাৰি কাৰণ বহুত খোজকাঢ়িছোঁ আৰু কি হৈছে মানে এনিমেলবোৰ বহুত দূৰত আছে চ' কেমেৰাটোত মানে কেপচাৰ কৰিবলৈ বহুত দিগদাৰ হৈছে আৰু যিমান দূৰ সম্ভৱ পাৰি জুম কৰি দেখুৱাইছোঁ তথাপি জুম কৰিলে অলপ ফাটি যায় জুম কৰিলে বেয়া হয় ফাটি যায় চ' যিমান দূৰ পাৰি যেনেকৈ পাৰি অকণমান দেখুৱাইছোঁ অকণমান দূৰ হৈছে এইফালে যাম ব'লা এই দিয়া যাওক এইফালে যাওঁ নহয় আহা আছে চাওঁ বেগ গুচিহে গ'ল মোৰ বেক চাইডে দেখিছেনে এইকেইটা ইমান ওচৰত আছে কেঁচুৱাৰী বেলেগ নাম কিবা আছেনে লোকেল নাম আমি জনা এনেকেই থাকে বৰ কষ্টত থকা যেন লাগে ন আমি চাবলৈ আহোঁ আমি এনজয় কৰোঁ কিন্তু জীৱ জন্তুবোৰ যেন বহুত কষ্টত আছে কুকুৰাই আছে একদম খং উঠি গৈছে ইয়াৰ পাৰ্কত যাব লাগে অকল পাৰ্কত খেলা ধান্দা যেতিয়াই গম পাই গ'ল পাৰ্কখন আছে তেতিয়াই লাগি গ'ল তাই তেতিয়াৰ পৰা ইমান নোচোৱাই হৈ থাকিলে মুখখন চোৱা এতিয়া মুখখন চোৱা মুখখন ফুলা লুচিহেন হৈ গৈছে চা অপেন হৈ ঘূৰি আছে ইয়াই খেদি দিলে আৰু ভয়ো নকৰে ন এহেঁতি মানুহ দেখি মানুহৰ ওচৰত ঘূৰি ঘূৰি একেবাৰে ভয় নকৰা হৈ গ'ল ইয়া নকৰিবা খেদি দিলা ইয়াই খেদি পঠাই দিলে এইটো ৰেপটাইল হাউচ আছিলে স্নেক ঘৰ আছিলে কিন্তু বন্ধ আছে আৰু বাহিৰৰ পৰা দেখুৱাব পৰা নাযায় ভিতৰত সোমাই দেখুৱাব লাগে কিন্তু আজি বন্ধ আছে আৰু ডাঙৰ মস্ত ডাঙৰ বেগটো লৈ ফুৰিছিলোঁ যে বেগটো ইহঁতৰ ৰিয়াৰ ৰিধিৰ দুজনেৰে ভোক লাগিছে আৰু বেগটো লৈ ফুৰিছিলোঁ বেগটোৰ ভিতৰত মই কি আনিছিলোঁ পুৰি আৰু ইহঁতৰ কাৰণে ভাত চব্জি লৈ আহিছিলোঁ এতিয়া ইহঁতক অলপমান খুৱাই ল'লোঁ পানী অলপ কিনিব লাগিব পানী আজি মানে খোজকাঢ়ি ভাগৰ লাগিছে পানীও বহুত খাই দিছে এতিয়া বেগটো একদম হালকা হৈ গ'ল মোৰ লৈ ভাল লাগিছে আৰু এনেকৈ ফুৰিবলৈ আহিলে টিফিন লৈ অনাটো বহুত জৰুৰী সৰু বাচ্চা থাকিলে কাৰণ সিহঁতৰ কোন সময়ত ভোক লাগে কোন সময়ত পিয়াহ লাগে সিহঁতক ভিতৰত বহুৱাই খুৱাবলৈও যিহেতু ইমান জেগা আছে আৰু ভিতৰত খুৱাই লৈ এতিয়া আকৌ পাৰ্কত খেলিব খুৱাই ল'লে চিন্তা অকণমান কমি থাকে ঘৰিয়াল ক'ত থাকে ইহঁতে ভিতৰত ওপৰত উঠি থাকে এটা আছে এটা দুটা তিনিটা আছে আৰু ইয়াত আছে নেকি
আগফালে পাৰ্কখন আছে আৰু ৰিধিক দেখুৱাই দিলোঁ ৰিধিয়ে কৈছে ও হা পাৰ্কত খেলিব যাম আমি এই আগত পাৰ্কখন আছে ৰিয়াবা দৌৰ মাৰিলে চোৱা